বন্ধুসকল এনেকুৱা কি গছ পুলি ৰোপণ কৰিলে আপুনি খুব কম সময়ৰ ভিতৰতে মালামাল হ'ব পাৰিব, কোটিপতি হ'ব পাৰিব, আৰু সেই গছ পুলি আপোনালোকে কেনেকৈ সংগ্ৰহ কৰিব, কেনেকৈ ৰোপণ কৰিব লাগিব, কিমান টকা পাব, কিমান বয়সৰ ভিতৰত আপুনি গছজোপাৰ পৰা মালামাল হ'ব পাৰিব, পইচা সংগ্ৰহ কৰিব পাৰিব, সেই কথা জানিবৰ কাৰণে বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে বন্ধুসকল আপোনালোকক এজন যুৱকৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ, যিগৰাকী যুৱকে এনেকুৱা ধৰণৰ পইচাৰ গছ ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল আপোনালোকক মই স্পষ্টকৈ দেখাব পৰা নাই, বাগানৰ মাজে মাজে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। য'ত য'ত আপুনি বাঁহৰ খুঁটি দেখিবলৈ পাইছে, প্ৰতিটো খুঁটিতে এজোপা এজোপা চন্দন গছৰ পুলি আছে। মই কমপ্লিট দেখাব পৰা নাই আপোনালোকক। এনেকৈ খুঁটি দিয়া আছে। টোটেল কেইজোপা লগাইছে আপুনি? প্ৰায় 500-600 মান হ'ব, মানে 500-600 মান হ'ব ন? এই গোটেই বাগান টোটেল বাগান কিমান আছে আপোনাৰ? বাগান আছে 20-30 বিঘামান আছে। 30 বিঘামান আছে। 30 বিঘা বাগানৰ মাজতে আপুনি চন্দন পুলি লগাইছে নে? নাই নাই, সেই প্ৰথমতে 600 মান এতিয়া লগোৱা হৈছে। আচ্ছা, 600 মান জোপা লগাইছে। বন্ধুসকল আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে বাগানৰ মাজত অকল এক্সট্ৰাকৈ আপোনালোকৰ জেগা দৰকাৰ নাই যে অকল চন্দনৰ খেতি কৰিম, এক্সট্ৰাকৈ মাটি এডোখৰ আপুনি উলিয়াবলৈ চেষ্টা কৰিব, সেইটো নহয়। কিবা বেলেগ ধৰণৰ খেতি যদি আছে আপোনালোকৰ, যদি হাবি জংঘলো যদি আছে, বাহনীও আছে, য'তেই নাথাকক পৃথিৱীত যদি মাটি এডোখৰ যদি আপোনাৰ আছে, তেতিয়াহ'লে আপোনালোকে চন্দনৰ খেতি কৰিব পাৰে, চন্দনৰ গছ ৰুব পাৰে। এইজনে যেনেকৈ, আপোনাৰ নামটো কি আছিলে? নৱদ্বীপ শইকীয়া। নৱদ্বীপ শইকীয়া। এতিয়া মানে বাগানৰ মাজে এইটো কাৰণে লগা হৈছে, মানে আচ্ছা, ধৰি লওক বাগানখন এতিয়া ধৰি লওক আপোনাৰ 10 বছৰ হৈ গ'ল, আৰু 10 বছৰ পিছততো বাগানৰ প্ৰডাকশ্যনটো কমি আহিব। তেতিয়া মানে চন্দন গছটোৱে আমাক মানে সহায় কৰিব। চন্দন গছটো এতিয়া মাৰ্কেট ভেলু এনে শুনাত 6,000-7,000 টকা কেজি বুলি শুনি আছোঁ, কিন্তু মই সঠিককৈ আজিলৈকে মানে বিকা নাই যে গম পোৱা নাই, কিন্তু শুনা মতে 6,000-7,000 টকা বুলি শুনি আছোঁ। মানে গছ পুলিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিলে, কেনেকৈ সংগ্ৰহ? গছ পুলিটো মই মানে নিজে নাৰ্চাৰী এটা খুলিছোঁ নতুনকৈ, এই 2 বছৰমান হ'ল। তাত পুলি ধৰি লওক আপোনাৰ নাৰিকল পুলি, কল পুলি আৰু তামোল পুলি, লোকেলটো হাইব্ৰিডটো আনো, আৰু ৰঙা চন্দন, বগা চন্দন, মেহেগনি। প্ৰথমতে মানে নিজে লগাই পিনি মানে মানুহক দেখুৱাব লাগিব। নিজে যদি নলগাওঁ বা নিজে যদি নকওঁ, বেলেগে ধৰি লওক আকৰ্ষণ নহ'বতো। সেইটো কাৰণে প্ৰথমতে মই নিজে লগাই লৈছোঁ, তাৰপিছত বেলেগকো আনি আছোঁ, প্ৰায় দিলোঁ। মানে আপুনি বেলেগক দিয়াৰ ব্যৱস্থাও আপোনাৰ ওচৰত আছে? আছে। আপোনাৰ নিজৰ নাৰ্চাৰী আছে? আছে। আচ্ছা, মই নাম্বাৰটো বন্ধুসকল, মই নাম্বাৰটো আপোনালোকক তলৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। এই নাম্বাৰটোত আপোনালোকে যদি কল কৰে, তেতিয়াহ'লে আপোনালোকে চন্দন গছৰ পুলি একেবাৰে সহজতে সংগ্ৰহ কৰিব পাৰিব। হয়তো আপোনালোকে আপোনাৰ ফ্ৰী ডেলিভাৰী ছিষ্টেম কৰে নেকি আপোনালোকে? হোম ডেলিভাৰী ছিষ্টেম কৰি আছোঁ এতিয়া। আচ্ছা, আমাৰ ধৰি লওক লোকেলত আমি ধৰক টেঙানী, এনেকৈ ৰতনপুৰ, বৰপথাৰ এৰিয়াত আৰু হোম ডেলিভাৰী ছিষ্টেম কৰি আছোঁ। দূৰত হ'লেতো অলপ দিগদাৰ হ'ব, দূৰত এতিয়ালৈকে অৰ্ডাৰ লোৱা নাই, মানে ওচৰবোৰ লৈছোঁ। দূৰলৈ অকণমান দিগদাৰ হয়, যদি কাৰোবাক দৰকাৰ হয় মানে দূৰ ল'ব, সেইটো আমি নাইট ছুপাৰ বা কিবা ব্যৱস্থা কৰি দি থৈ অহাৰ ব্যৱস্থা কৰিম আৰু। বন্ধুসকল, যুৱকজনে কোৱা মতে চন্দন গছৰ বজাৰ মূল্য বৰ্তমান বোলে পাৰ কিলো প্ৰায় 6,000-7,000 টকা। 6,000-7,000 টকা আমি ছাইডত ৰাখি ল'লোঁ, 5,000কৈ ধৰি ৰাখোঁ। 5,000কৈ যদি ধৰি চাওঁ, তেতিয়াহ'লে এজোপা গছৰ ৱেইট বোলে 3 কুইণ্টেল হৈ গ'ল। 3-5 গুণ 15 লাখ টকা বন্ধুসকল। এজোপা গছৰ পৰা যদি 15 লাখ টকা যদি পায়, তেনেকুৱা 100 জোপামান যদি আমি ৰুই থ'ব পাৰোঁ, তেতিয়াহ'লে 15-20 বছৰৰ মূৰত নিশ্চয়কৈ 2-3 কুইণ্টেল ৱেইটৰ হ'ব। তেতিয়াহ'লে আমি যথেষ্ট পইচা সংগ্ৰহ কৰিব নোৱাৰিমনে বন্ধুসকল? 15-20 বছৰৰ ভিতৰত আমি কোটিপতি হ'ব নোৱাৰিমনে বন্ধুসকল? গতিকে ইয়াতকৈ ভাল খেতি থাকিব পাৰেনে? আপুনি আজিয়ে সংগ্ৰহ কৰক বন্ধুসকল। মই দিয়া ফোন নম্বৰটোত আপুনি ফোন কৰক, পুলিখিনি সংগ্ৰহ কৰক। তাৰপাছত আপোনাৰ ঘৰৰ ভেটিটোৰ চাৰিওফালে লগাব পাৰে, যিকোনো এটা জেগাত আপুনি গছ পুলিটো যদি ৰোপণ যদি কৰি থৈ দিয়ে, তেতিয়াহ'লে আপুনি নিশ্চিন্ত মনে বহি থাকক। 15-20 বছৰ ভিতৰত আপুনি কোটিপতি হ'বলৈ গৈ আছে। বস্তুটো পাতটো দেখিবলৈ পাইছে বন্ধুসকল। আপোনালোকৰ চন্দন বুলি ক'লেতো কেইবাজাতৰো আছে, কিন্তু এইটো যিটো চন্দন, এইটো ৰঙা চন্দনটো নহয় জানো? ৰঙা চন্দন। আৰু বন্ধুসকল, আপোনালোকৰ যদি বাগান আছে, বাগানৰ ভিতৰত যদি ৰুৱে, তেতিয়াহ'লে এটা সুবিধা বুলি ক'ব লাগিব, যথেষ্ট সুবিধা। আপুনি গোবৰ জাবৰৰ কথা এক্সট্ৰাকৈ গছৰ কাৰণে চিন্তা কৰিবলৈ দৰকাৰ নাই। ছুপাৰ পটাছ, ইউৰিয়া, DAPৰ ইউজ কৰা হয়। গতিকে সেই ছুপাৰ পটাছ, ইউৰিয়া, DAP নাইবা ভিটামিনৰ জৰিয়তে গছকেইজোপা আপোনালোকে ডাঙৰ কৰিব পাৰিব। বন্ধুসকল, যুৱকজনক এক প্ৰকাৰ কৰ্মী যুৱক বুলি ক'ব লাগিব, কিয়নো আপোনালোকে দেখিবলৈ পাইছে বাগানৰ চাইডে অকল চন্দন বুলিয়ে নহয়, মূল্যৱান গছ, আপোনাৰ চাচি গছ বুলি ক'লেতো যথেষ্ট মূল্যৱান গছ, আৰু চাচি গছৰ লগতে মেহেকনিৰ দৰে বহুতো আপোনাৰ মূল্যৱান যিবোৰ গছ, এই গছো ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে তেখেতৰ এই যিটো কৰ্ম, এই কৰ্মক চেলুট জনাইছোঁ। গতিকে বন্ধুসকল, এনেধৰণৰ কৰ্মই আমাৰ অৰ্থনৈতিক দিশটো যথেষ্ট সবল কৰিব, 1 নম্বৰ। আৰু 2 নম্বৰটো হৈ গ'ল আমাৰ অসমৰ নিবনুৱা সমস্যাবোৰ
এনেকৈ নাইকিয়া হৈ যাব নে কি কয় গতিকে পুলি সংগ্ৰহ কৰক আৰু ৰোপণ কৰক